दान में मिला खाना इतना भोगना ठीक नहीं है। আজি হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি আপোনালোকক ছাপোৰ্ট নকৰিলে হয়, আপোনালোকে 28টা কি 8টা পাব নাপাল হয়। মই এইটো ভালকৈ জানো, সারা বিটিআৰৰ মানুহ জানে। তো এইটো মোৰ একো নাই ক'ব লগা। আপোনালোকে ইমান দাদাগিৰি নকৰিব, মই হকিয়াই দিছো। মোৰ আপোনালোকৰ পাৰ্টিৰ লগত কোনো লেনা দেনা নাই। মই গৰ্বিত, মই এজন ভাল মানুহ, ভদ্ৰ মানুহৰ লগত আছো, প্ৰমোদ বড়ো ছাৰৰ লগত আছো, ভদ্ৰ মানুহৰ লগত আছো। আৰু একবাৰ ছাপোৰ্ট কৰিছো বাঙালীৰ স্বাৰ্থত। আপোনাক মৃত্যুঞ্জয় নাৰ্জাৰী ছাৰ, আপোনাক কৈ আছো, আপোনাৰ লগত ডিমাণ্ড কি আছিল? চেয়াৰমেন বাঙালী লাগিব, নেতাজী ভৱন লাগিব, আৰু আপোনালোকৰ এই বিপিএফৰ অফিচত দাদাগিৰি বন্ধ কৰিব লাগিব। কিন্তু দাদাগিৰি এই জিকিয়ে দাদাগিৰি এনেকুৱা সহ্য নকৰিম। কিন্তু আমি গুৰুফলাৰ বাঙালী হয়, গুৰুফলাৰ বাঙালী হয়। আপোনালোকে ভৱিষ্যতে আপোনালোকৰ চৰকাৰ আছিল, মৃত্যুঞ্জয় নাৰ্জাৰী ছাৰ আপোনাক কৈছো, আপুনি ব্লকৰ প্ৰেচিডেণ্ট আছিলে যেতিয়ালৈকে ইলেকশ্যন আছিলে। এতিয়া আছে না আছে মই নাজানো। আপুনি 17 বছৰ কৰিছিলে। গুৰুফলাৰ পৰিস্থিতি আপোনালোকে দেখিছে না, গম পাইছে না? কিয় মোৰ ফটো দিছে? মোক ডমিনেট কৰিব বিচাৰিছে। মোক ডমিনেট কৰিলে গুৰুফলাৰ বাঙালীৰ ভোট আপোনালোকে পাব। গুৰুফলাৰ বাঙালীৰ ভোট দিয়া নাই, কানুপাৰাৰ বাঙালী ভোট দিয়া নাই, হাতীগাৰা দিয়া নাই বিপিএফক। দিছে যদি বিজেপিক দিছে। আপোনালোকে এনেকুৱা দাদাগিৰি নকৰিব। বাংলাত এটা কথা আছে, চিরদিন কাহারো সমান নাহি যায় রে। ভিক মে মিলা দেশ, দান মে মিলা খানা, ইতনা ভোগনা ঠিক নেই হে। সাংবাদিক ভাইসকলক ধন্যবাদ। আজি আপোনালোকক ইয়াত মাতাৰ কাৰণ হ'ল, যোৱাকালি ফেচবুকত বিপিএফ দলৰ পৰা, বিপিএফ চৰাইবিল হয়তো ব্লকৰ পৰা, লগতে হাতীগাৰা প্ৰাইমাৰীৰ তৰফৰ পৰা, মোৰ নাম কমল পাল, NLFB CNC, লগতে মোৰ সতীৰ্থ, মোৰ সংগঠনৰ NLFBৰ কেডাৰ সুব্ৰত দাস। তো আমাৰ দুজনৰ ফেচবুকত ইয়াত বিপিএফে ৰিজেক্ট ফ্ৰম হাতীগড় প্ৰাইমাৰী নো এন্ট্ৰি ৰিজেক্ট বুলি লিখিছে। ঠিক আছে, এই ফেচবুক একাউণ্টটো সম্ভৱতঃ চৰাইবিল ব্লক বিপিএফৰ মৃত্যুঞ্জয় নাৰ্জাৰীৰ ফটো আছে। প্ৰথম কথা হ'ল, রিজেক্ট কিয় দিলে, কিয় দিব, এইটো মোৰ বহুত দুখ লাগিছে, সন্মানত আঘাত লাগিছে। কিয়নো মই এটা সংগঠনৰ CNC, মই না বিপিএফত আছিলো না বিপিএফত সোমাব খুজিছো। কিন্তু মোৰ ফটোত কিয় ৰিজেক্ট মাৰিলে, কিয় ৰিজেক্ট মাৰিলে? মইতো সোমাব খোজা নাই, মইতো ইহঁতৰ লগত কোনো কথা বাৰ্তা নাই। এইটোৰ কাৰণে মই দুখ পাইছো। মই মৃত্যুঞ্জয় নাৰ্জাৰী, লগতে ইহঁতৰ প্ৰাইমাৰী ব্লকক মই হকিয়াই দিছো, ভৱিষ্যতত আপোনালোকে এনেকুৱা কাম নকৰিব। মই এইটোৰ কাৰণে মোৰ মান সন্মান হানি হৈছে বুলি মই ভাবো। মোক মানে দুখতকৈ বেছি মানে সন্মানত লাগিছে। মই এইটো মোৰ উকিল কথা পাতি আছো, মই আইনী এটা ব্যৱস্থা ল'ম, এইটো পিছৰ কথা। কিন্তু হকিয়াই দিব বিচাৰিছো, ভৱিষ্যতে এনেকুৱা নিদিব। আপোনালোকৰ যিবিলাক গোলাম আছে, বিপিএফৰ গোলাম বুলি কৈছো, বিপিএফ ছাপোৰ্টাৰ নহয়, এইবিলাক গোলাম। এই গোলামবিলাক আপোনালোকক কি ৰিপৰ্ট দিয়ে নিদিয়ে, ইহঁতক আপোনালোকে ফটো দিয়ক, ফটো নিদিয়ক, এইবিলাক কৰক। আপোনালোকে কি কৰিব জিকিছে, ডেভেলপমেণ্ট কৰক। কিন্তু দাদাগিৰি, এই জিকিয়ে দাদাগিৰি এনেকুৱা সহ্য নকৰিম। কিন্তু আমি গুৰুফলাৰ বাঙালী হয়, গুৰুফলাৰ বাঙালী হয়। আপোনালোকে ভৱিষ্যতে আপোনালোকৰ চৰকাৰ আছিল, মৃত্যুঞ্জয় নাৰ্জাৰী ছাৰ আপোনাক কৈছো, আপুনি ব্লকৰ প্ৰেচিডেণ্ট আছিলে যেতিয়ালৈকে ইলেকশ্যন আছিলে। এতিয়া আছে না আছে মই নাজানো। 17 বছৰ কৰিছিলে। গুৰুফলাৰ পৰিস্থিতি আপোনালোকে দেখিছে না,
গম পাইছে না? কিয় মোৰ ফটো দিছে? মোক ডমিনেট কৰিব বিচাৰিছে। মোক ডমিনেট কৰিলে গুৰুফালৰ বাঙালীৰ ভোট আপোনালোকে পাব। গুৰুফালৰ বাঙালীৰ ভোট দিয়া নাই, কানুপাৰাৰ বাঙালী ভোট দিয়া নাই, হাতীকাৰা দিয়া নাই BPF-ক, দিছে যদি BJPক দিছে। হা, আপোনালোকে এনেকুৱা দাদাগিৰি নকৰিব। বাংলাত এটা কথা আছে, চিৰদিন কাহাৰো সমান নাহি যায় ৰে। হা, ভিক মে মিলা দেশ, দান মে মিলা খানা, ইতনা ভোকনা ঠিক নেই হে। হা, আজি হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি আপোনালোকক ছাপোৰ্ট নকৰিলে হয়, আপোনালোকে 28টা কি 8টা নাপাল হয়। মই এইটো ভালকৈ জানো, সারা BTR-ৰ মানুহ জানে। তো এইটো মোৰ একো নাই ক'ব লগা। আপোনালোকে ইমান দাদাগিৰি নকৰিব, মই সকীয়াই দিছোঁ। মোৰ আপোনালোকৰ পাৰ্টিৰ লগত কোনো লেনা দেনা নাই। লগতে মই এইটো কওঁ, মই একবাৰ আপোনালোকক ছাপোৰ্ট কৰিছোঁ, একবাৰ BJPক কৰিছোঁ, এইবাৰ মই UPPLত নিজে সোমাইছোঁ। মই গৰ্বিত, মই এজন ভাল মানুহ, ভদ্ৰ মানুহৰ লগত আছোঁ, প্ৰমোদ বড়ো ছাৰৰ লগত আছোঁ, ভদ্ৰ মানুহৰ লগত আছোঁ। আৰু একবাৰ ছাপোৰ্ট কৰিছোঁ বাঙালীৰ স্বাৰ্থত। আপোনাক মৃত্যুঞ্জয় নাৰ্জাৰী ছাৰ, আপোনাক কৈ আছোঁ, আপোনাৰ লগত ডিমাণ্ড কি আছিল? চেয়াৰমেন বাঙালী লাগিব, নেতাজী ভৱন লাগিব, আৰু আপোনালোকৰ এই BPF-ৰ অফিচত দাদাগিৰি বন্ধ কৰিব লাগিব। আপুনি দুটা কাম কৰিছিলে, চেয়াৰমেন বাঙালী দিছিলে, BPF-ৰ দাদাগিৰি বন্ধ কৰিছিলে। হা, কিন্তু নেতাজী ভৱনটো আপুনি দিয়া নাছিলে। আমি তাৰপিছত BJPক ছাপোৰ্ট কৰিছিলোঁ। আমি আজি আমাৰ সংগঠনৰ ল'ৰাবিলাক আৰু আমাৰ বাঙালী মানুহক মই জনাব বিচাৰি আছোঁ, আপোনালোককো জনাব বিচাৰি আছোঁ। তাৰপিছত মই BJPক ছাপোৰ্ট কৰিছোঁ সংগঠন ছেটেলমেণ্ট কৰাৰ কাৰণে। BJPক ছাপোৰ্ট কৰাৰ কাৰণে আজি আমাৰ ল'ৰাবিলাক কিবা এটা পাইছে, পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। আপোনালোকে একো কৰা নাই, আপোনালোকৰ লগত খোজাও নাই। 5 বছৰত মনত ৰাখিব, মই কেতিয়াও হাগ্ৰামা মহোদয়ৰ ছাৰৰ লগত নাযাওঁ, কেতিয়াও মোৰ নিজৰ তৰফৰ পৰা নাযাওঁ। যদি আপোনালোকে মাতে, এইটো মই বিবেচনা কৰিম যে যদি আপোনালোকে ডেভেলপমেণ্টৰ কাৰণে যদি মাতে, আমাৰ জাতিৰ স্বাৰ্থৰ কাৰণে যদি মাতে, এইটো মই চিন্তা কৰিম, বিবেচনা কৰিম, কিন্তু মই নিজৰ পৰা নাযাওঁ। এই অন কেমেৰাত কৈ আছোঁ। আৰু দ্বিতীয়তে মোৰ ফটো এনেকৈ নিদিব। আপোনাক মৃত্যুঞ্জয় নাৰ্জাৰী ছাৰ আৰু আপোনাৰ প্ৰাইমাৰীক হাতীঘৰক কৈ আছোঁ, আপোনাক চিনে চৰাইবিল সমষ্টি, মোক চিনে পুৰা আসাম। আপোনালোকে যে এনেকুৱা দিছে, বাহিৰৰ ল'ৰাবিলাক মোক কি ভাবিব যে BPF-এ সোমাব হয়তো বিচাৰিছে, এই কাৰণে ৰিজেক্ট কৰিছে। আপোনালোকৰ বোধ জ্ঞান থকা উচিত, কাৰ লগত কেনেকৈ কৰিব লাগে। মই এনেকুৱা বাঙালী নহয়, কিন্তু এনেকুৱা বাঙালী নহয় যে চুপ কৰি বহি থাকিম। আজি আপোনালোকে 6-7 জন বাঙালীৰ এনেকুৱা ফটো দিছে, কাটাও দিছে। প্ৰথমে ভয় খাইছে না, কাটা দেৱাত ভয় খাইছে। হ্যাঁ, তাৰপিছত ৰিজেক্ট লাগিছে। দম আছে তো কাটা দি চাওক। যদি নাকত দড়ি দি যদি কোৰ্টত নলৈ যাওঁ, মোৰ নাম কমল পাল নহয়। কাটা চিন মোক কিয় দিয়া নাই? ভয় খাইছে না? डरना जरूरी है। डरिए, पब्लिक से डरिए, बंगाली से डरिए। वोट आपको चाहिए ना, बाद में भी वोट चाहिए ना। मैं UPPL करता हूं, करता रहूंगा। क्या उखड़ना है आप लोगों को उखड़िए। एक भी बंगाली को अगर कुछ हुआ, देखिएगा पहले से ज्यादा खतरनाक होगा। पहले आप लोग जितना दादागिरी किया ना, दादागिरी करके वोट लिया था ना, इस बार लीजिए। दम है तो दम। मैं कमल पाल बोल रहा हूँ, NLF CNC, লগতে UPPL-ৰ সদস্য CWC। এতিয়া মানে ধৰি লোৱা হৈছে। এইটোৰ কাৰণে মই আমাৰ যিটো মোৰ উকিল আছে, গুৱাহাটীত আছে, গোসাইগাঁৱত আছে, মই কথা পাতি আছো। কিবা এইটোৰ কাৰণে যদি মইতো মৰাৰ ভয় নাখাওঁ, যি পৰ্যন্ত মোৰ শৰীৰত 1 ফোঁটা বিন্দু ৰক্ত আছে, BPF-ক মই ভয় নাখাওঁ, কোনো পাৰ্টিক মই ভয় নাখাওঁ। মই না 2 নম্বৰী কৰোঁ, মই না কোনো MLA MCL-ৰ পৰা ধন লৈ চলো। UPPL-ৰ MLA হওক, MCL হওক, BPF-ৰ হওক, BJP-ৰ হওক, কোনোবাই যদি ক'ব পাৰে মই টকা লৈ খাইছোঁ, টকা দিছে মোক, টকা দি মই চলো, মই প্ৰমাণ দিব। আপোনালোকৰ আগত মই কাণ ধৰি, ৰাইজৰ সন্মুখত কাণ ধৰি মই পাৰ্টি ত্যাগ কৰিম। তো হয়তো সিহঁতে ভাবিছে যে পাব্লিকে বিশ্বাস কৰিব, মোৰ কেডাৰবিলাক বিশ্বাস কৰিব, মোৰ কেডাৰবিলাকক মোৰ পৰা দূৰত ৰাখিব।
ৰাইজক দূৰত ৰাখিব এইটো, আৰু নহ'লে মোক মাৰিব নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰি আছে। তো এইটো